নমস্কাৰ লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আহি গ'ল নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে নতুনকৈ কৰা হ'ব আবেদন। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। কেনেকৈ কৰিব আবেদন আহক আমি জানি লওঁ। 5বিধ নথিপত্ৰৰে কৰিব পাৰিব এই আবেদন। আবেদনকাৰী আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড থাকিব লাগিব। লগতে আয়ৰ প্ৰমাণপত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট, মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। প্ৰথমতে আপুনি যাব লাগিব pmymiss.gov.in পৰ্টেললৈ। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতাৰ নিৰ্ণয়। তাৰ পাছতে আপুনি ঘৰতে বহি কৰিব পাৰে আবেদন। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম অৰ্থাৎ আপোনাৰ নাম। তালিকাত নাম আহিলে লাভ কৰিব আপুনি চৰকাৰী পকী ঘৰ। কিমান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত মানৱ সমাজ লজ্জানত কৰা অত্যাচাৰ জঘন্য কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ জঘন্য কাণ্ড। নিকুঞ্জ ডেকা নামৰ এটা লম্পট জঘন্যতাই জোকাৰিছে ৰাজ্য। 12 বছৰীয়া নাবালিকৰ সৈতে কুকাণ্ড নিকুঞ্জ ডেকাৰ। বাক্সাৰ সিঙৰাপাৰাত ৰাজ্য কোপোৱা এই জঘন্য কাণ্ড। ঘটনা সংঘটিত কৰিয়ে পলাতক লম্পট নিকুঞ্জ। বিগ ব্ৰেকিং নিউজ। UCC সংবিধান বিৰোধী। UCCয়ে খৰ্ব কৰিব আমাৰ অধিকাৰ। ইছলাম ধৰ্ম নাইকিয়া কৰিবলৈ চৰকাৰৰ ষড়যন্ত্ৰ। UCC আমি কোনো পধ্যই নামানো। কোৰাণৰ ৰীতি নীতি মতে আমি চলিম। মৌলানা আবুল কাদিৰ কাছিমৰ সংকাৰ। পতলৈ ওলাই আহিছে হোজাই জিলাৰ জমিয়ত উলেমা। এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ নীতি শিক্ষাই কামত অহা নাই একাংশ আৰক্ষীৰ। কম কিমান শুনিম একাংশ আৰক্ষীৰ কুকীৰ্তি। দিন দুপৰতে টকা লৈ ৰাজ্যৰ ৰক্ষত যান বাহন আৰক্ষী। জৰিমনা বিহাৰ নামত টকা লৈ ৰাজ্যৰ ৰক্ষত আৰক্ষীজন। 1500 টকা লৈ হাতে নাতে আটক আৰক্ষী ৰকিবুল আলী। সমগ্ৰ ঘটনাক লৈ উত্তপ্ত মহানগৰী গণেশগুৰি। বিশেষ খবৰ। খামেনিক শেষ বিদায় দিবলৈ আৰম্ভ প্ৰস্তুতি। জুলাইত লাখ লাখ লোকৰ উপস্থিতিত হ'ব আয়াতুল্লাহ খামেনিৰ জানাজা। মৃত্যুৰ 4 মাহ পাছত সম্পূৰ্ণ হ'ব আয়াতুল্লাহ খামেনিৰ জানাজা। এতিয়াও বিশেষ পদ্ধতিৰে ৰাখিত হৈছে খামেনিৰ মৃতদেহ। বিশ্বক আচৰিত কৰি মৃত্যুৰ 4 মাহ পিছত জানাজা সম্পন্ন কৰিব ইৰাণে। প্ৰায় 2 কোটি লোকৰ উপস্থিতিত সম্পূৰ্ণ হ'ব জানাজা। ইৰাণৰ পবিত্ৰ মছজিদ সম্পূৰ্ণ হ'ব সুপ্ৰিম লিডাৰ জানাজা। খামেনিৰ জানাজাক লৈ সমগ্ৰ ইৰাণ হাই এলাৰ্ট জাৰি। এই বছৰে 28 ফেব্ৰুৱাৰীত খামেনিক হত্যা কৰিছিল আমেৰিকাই। যুদ্ধৰ মাজেৰে বৃহৎ সিদ্ধান্ত ইৰাণৰ প্ৰশাসনৰ। 4 জুলাইৰ পৰা ইৰাণত আৰম্ভ হ'ব অন্তিম সংস্কাৰ কাৰ্যসূচী। দেশৰ কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়া শোভাযাত্ৰা উলিওৱা হ'ব। তেহৰাণত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান হ'ব 24 ঘণ্টীয়া। 3দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ইৰাণ চৰকাৰে। আয়াতুল্লাহ আলী খামেনিক 28 ফেব্ৰুৱাৰীত আমেৰিকাই কৰিছিল হত্যা। 3খন চহৰতে বৃহৎ পৰিসৰৰ ৰাজহুৱা ধোৱা অনুষ্ঠিত হ'ব। নিৰাপত্তাৰ দিনটোক লৈ চিন্তিত ইৰাণৰ প্ৰশাসন। যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে জানাজা কৰা হোৱা নাছিল খামেনিৰ। আজিৰ আন এটা বিশেষ খবৰ। কোটি কোটি কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ ধন। পশ্চিমবংগৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰিলে 23 নং কিস্তিৰ ধন। এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্টখন। 17,880 কোটি মুকলি কৰি দিয়া হ'ল কৃষকৰ বাবে। 9.44 কোটিৰ অধিক কৃষকে লাভ কৰিলে ধন। অসমৰ কৃষকৰ বাবে মুকলি কৰা হ'ল 372.01 কোটি টকা। অসমত 18.60 লাখতকৈ অধিক যোগ্য হিতাধিকাৰীয়ে লাভ কৰিলে PM কিষাণৰ ধন। ধন নাপালে দিয়ক অভিযোগ। মুকলি হেল্পলাইন নম্বৰ হৈছে 180018015551। এটা বিশেষ খবৰ। গুৱাহাটীত সৌন্দৰ্যবৰ্ধনৰ নামত চূড়ান্ত কাণ্ডহীনতা। পকী পথৰ ওপৰতে ৰোপণ কৰিলে গছপুলি। গুৱাহাটীক সেউজীয়া কৰিবলৈ পকী পথৰ ওপৰতে ৰুলে গছ। মহানগৰীক সৌন্দৰ্যবৰ্ধক নামত ধনৰ অপচয়। জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে গুৱাহাটীত দেখা গ'ল এই দৃশ্যবোৰ। পকী পথৰ ওপৰতে গছপুলি ৰোপণক লৈ ভিন্ন প্ৰতিক্ৰিয়া।